নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ জব ৰিলেটেড ভিডিঅ' এটালৈ আৰু ইয়াতে ওলাইছে অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট লখিমপুৰ নৰ্থ লখিমপুৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয় লখিমপুৰ উত্তৰ লখিমপুৰৰ ফালৰ পৰা দুটা ভেকেঞ্চি ওলাইছে আৰু এই ভেকেঞ্চি দুটা হ'ল ড্ৰাইভাৰ আৰু পিয়ন যিসকলে ড্ৰাইভাৰ আৰু পিয়নত এপ্লাই কৰিম বুলি ভাবি আছে তেনেহ'লে এই পোষ্ট দুটাত এপ্লাই কৰিব পাৰিব আৰু এই এডভাৰটাইজমেণ্টখন ওলাইছে 19/11/2025 আৰু এই পদকেইটাত আপোনালোকে এপ্লাই কৰিবৰ কাৰণে ষ্টেণ্ডাৰ্ড ফৰ্ম লাগিব আৰু ষ্টেণ্ডাৰ্ড ফৰ্মত আপোনালোকে পোষ্টেল যোগেৰে জমা দিব লাগিব তলত কি উল্লেখ কৰিছে আমি ভিডিঅ'টোত চাই লওঁ ইয়াতে ডিটেইলছসমূহ দিয়া আছে নেম অফ দ্য পোষ্ট ড্ৰাইভাৰৰ এটা পোষ্ট আছে আৰু কেটেগৰী আনৰিজাৰ্ভ হ'ব তাৰপিছত আপোনালোকৰ স্কেল অফ পে 14,000 পৰা 70,000 পৰ্যন্ত দৰমহা পাব আৰু ইয়াতে গেট পেটো থাকিব 5200 তাৰপিছত অফিচ পিয়নত আছে এটা পোষ্ট আৰু এইটো আনৰিজাৰ্ভৰ হয় আৰু আপোনালোকৰ দৰমহাটো হ'ব 12,000 পৰা 52,000 লৈ আৰু গ্ৰেড পেটো থাকিব 3,900 তাৰপিছত ইয়াতে ইম্পৰ্টেণ্ট ডেটছসমূহ দিছে ছাবমিশ্যন অফ এপ্লিকেশ্যন আৰু 19/11/2025 পৰা আৰম্ভ হৈছে আৰু আপোনালোকৰ লাষ্ট ডেট হ'ব 4/12/2025 তাৰপিছত ইয়াত ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো দিয়া আছে ড্ৰাইভাৰৰ কাৰণে আপোনালোকৰ মেট্ৰিক পাছ হ'ব লাগিব আৰু আপোনালোকৰ ভেলিড প্ৰফেশ্যনেল ড্ৰাইভিং লাইচেন্স LMV থাকিব লাগিব তাৰপিছত কিন্তু 5 বছৰ তলত হ'ব নালাগিব তাৰপিছত অফিচ পিয়নত আছে 8 পাছ হ'ব লাগিব আৰু কিন্তু HSLC অৰ্থাৎ মেট্ৰিক পাছ সকলে এই পোষ্টটোত এপ্লাই কৰিব নোৱাৰিব তাৰপিছত আপোনালোকৰ সিলেকশ্যন প্ৰচেছ ড্ৰাইভাৰৰ স্কিল টেষ্ট ফলোড বাই ভাইভা ভইচ এই দুটা হ'ব তাৰপিছত অফিচ পিয়নতো হ'ব ভাইভা ভইচ তাৰপিছত আপোনালোকে এনভলপত আপোনালোকে ব্লক লেটাৰ এটা লিখিব লাগিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ অফিচ পিয়ন হ'লে পিয়ন আৰু এপ্লিকেশ্যন ফৰ দ্য পোষ্ট ড্ৰাইভাৰ আৰু যদি ড্ৰাইভাৰত এপ্লাই কৰে তেনেহ'লে ড্ৰাইভাৰ উল্লেখ কৰিব লাগিব তাৰপিছত আপোনালোকে এইটো এড্ৰেছত দ্য অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট লখিমপুৰ নৰ্থ লখিমপুৰত আপোনালোকে চেণ্ড কৰি দিব লাগিব তাৰপিছত ইয়াৰ বিষয়ে যদি অধিক জানিব বিচাৰে তেনেহ'লে আপোনালোকে এইটো ৱেবছাইটত যাব lakhimpur.dcode.gov.in গৈ আপোনালোকে ডিটেইলছসমূহ চাব পাৰিব আৰু লগতে ইয়াৰ এপ্লিকেশ্যন ফৰ্মখন আৰু এডভাৰটাইজমেণ্টখন মই ডেছক্ৰিপশ্যনত দি দিম তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব গতিকে ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব থেংক ইউ ভেৰি মাছ